মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 4 জীৱন ধাৰণৰ প্ৰণালী পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? তোমালোকে উত্তৰত লিখিবা গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে সাধাৰণতে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আৰু নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? তোমালোকে উত্তৰত লিখিবা চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি হয়। গ নম্বৰ প্ৰশ্নটো হৈছে ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? তোমালোকে উত্তৰত লিখিবা পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা কৃষি পদ্ধতিকে ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা আৰু হালধিৰ খেতি কৰা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? তোমালোকে উত্তৰত লিখিবা নৈৰ পাৰত বাস কৰা কিছু লোকে কৃষি কাৰ্যৰ লগতে মাছ ধৰিও জীৱিকা নিৰ্বাহ কৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত থাকে? তোমালোকে উত্তৰত লিখিবা চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। তোমালোকৰ 2 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। প্ৰথমতে তোমালোকক দিয়া আছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন। এইটো তোমালোকে খ অংশত থকা চহকী ৰাজ্য এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে। এইটো তোমালোকে খ অংশত থকা চাহ বাগিচা দেখা যায় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে আদিম মানুহে। এইটো তোমালোকে খ অংশত থকা অঘৰী জীৱন যাপন কৰিছিল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে এইটো তোমালোকে খ অংশত দিয়া ৰবি শস্যৰ খেতি কৰে এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে খৰালি কালত পাহাৰীয়া অঞ্চলত ডেছ অভাৱ হয়। তোমালোকে খালী ঠাইত লিখিবা পানীৰ। খ নম্বৰ খালী ঠাইটো হৈছে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ডেছ ভূমি। তোমালোকে খালী ঠাইত লিখিবা সমতল। গ নম্বৰ খালী ঠাইটো হৈছে পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ডেছ কৰে। তোমালোকে খালী ঠাইত লিখিবা ঝুম খেতি। ঘ নম্বৰত দিয়া আছে অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে ডেছ দেখা যায়। তোমালোকে খালী ঠাইত লিখিবা চাহ বাগিচা। ঙ নম্বৰ খালী ঠাইটো হৈছে ডেছ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। তোমালোকে খালী ঠাইত লিখিবা গাঁও অঞ্চলৰ।
4 নম্বৰত দিয়া আছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক নম্বৰ বাক্যটো হৈছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এই বাক্যটো অশুদ্ধ। এই বাক্যটো শুদ্ধকৈ লিখিলে হ'ব। তোমালোকে লিখিবা প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰিছিল। খ নম্বৰ বাক্যটো হৈছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এই বাক্যটো শুদ্ধ। গ নম্বৰ বাক্যটো হৈছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এই বাক্যটো শুদ্ধ। ঘ নম্বৰ বাক্যটো হৈছে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। এই বাক্যটো শুদ্ধ। ঙ নম্বৰ বাক্যটো হৈছে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এই বাক্যটো শুদ্ধ। 5 নম্বৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? তোমালোকে উত্তৰত লিখিবা জুইৰ আৱিষ্কাৰ হৈছিল যেতিয়া আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল খহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। ছয় নম্বৰ প্ৰশ্নটো হৈছে আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? তোমালোকে উত্তৰত লিখিবা আদিম কালত মানুহে শিলৰ সঁজুলি চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ ব্যৱহাৰ কৰিছিল। 7 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। ক নম্বৰত দিয়া আছে গাঁও আৰু চহৰ। খ নম্বৰত দিয়া আছে ভৈয়াম আৰু পাহাৰ। তোমালোকে উত্তৰত লিখিবা গাঁও আৰু চহৰ। গাঁও জনসংখ্যা কম, বাট পথ ঠেক, যান বাহনৰ সংখ্যাও কম, শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধা সীমিত, কৃষি কৰ্ম, কুটিৰ শিল্প, মীন পালন আদি গাঁৱৰ লোকসকলৰ জীৱিকা। চহৰ জনসংখ্যা বেছি, বাট পথ বহল, যান বাহনৰ সংখ্যাও অধিক, শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধা যথেষ্ট, চাকৰি, ব্যৱসায় আদি চহৰৰ লোকসকলৰ জীৱিকা। ভৈয়াম আৰু পাহাৰ। ভৈয়াম সাধাৰণতে সমতল ভূমি, মাটি পলসযুক্ত আৰু কৃষি কৰ্মৰ বাবে উপযোগী। যাতায়াতৰ সুবিধা উন্নত। পাহাৰ ওখ চাপৰ ঠাই, যাতায়াতৰ সুবিধা উন্নত নহয়। লোকসকলে সাধাৰণতে ঝুম খেতি কৰে।